খবৰ হাতীমাৰী মানকাছাৰ সংযোগী পথৰ মেৰামতি কামত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন স্থানীয় সচেতন মহলৰ সুমন কুমাৰ সাহানামৰ ঠিকাদাৰ গৰাকী অনুজ্ঞাপত্ৰ কৰ্তন কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষ আৰু চৰকাৰক দাবী জনাইছে সচেতন ৰাইজে। দক্ষিণ খালমাৰা মানকাছাৰ জিলাৰ হাতীমাৰী মানকাছাৰ সংযোগী পথৰ মেৰামতি কামত অনিয়মৰ অভিযোগ উত্থাপিত হৈছে। উল্লেখ্য যে 2019 পৰা 20 বিত্তীয় বৰ্ষৰ SOPDৰ আঁচনিৰ অধীনত উক্ত পথ মেৰামতিৰ নামত চৰকাৰে আবণ্টন দিয়া প্ৰায় 2,70,00,000 টকা আৰু ইয়াৰ ঠিকা লাভ কৰে হাতীমাৰীস্থিত সুমন কুমাৰ সাহানা উৰ্ফে সুমন সাহা নামৰ এগৰাকী ঠিকাদাৰে। ঠিকাদাৰীৰ ময়মতলিত নিম্নমানৰ সামগ্ৰীৰে পথ মেৰামতিৰ কামটো চলি থকা প্ৰত্যক্ষ কৰি শুক্ৰবাৰে হাতীমাৰী একাংশ সচেতন ৰাইজে তথা হাতীমাৰী ন্যায়িক আদালতৰ অধিবক্তাসকলে ডাঙৰ খাই উঠে। আনহাতে উক্ত পথ মেৰামতিৰ কামতো ভাল সামগ্ৰীৰে কৰাৰ লগতে ঠিকাদাৰগৰাকী অনুজ্ঞাপত্ৰ কৰ্তন কৰাৰ বাবে বিভাগীয় ঊৰ্ধ্বতম কৰ্তৃপক্ষ আৰু চৰকাৰক দাবী জনাইছে সচেতন ৰাইজে। মন কৰিবলগীয়া যে এফালে জিলা উপায়ুক্তৰ কাৰ্যালয় আৰক্ষী অধীক্ষক কাৰ্যালয় আৰু আনফালে হাতীমাৰী ন্যায়িক আদালতৰ তাৰ মাজতে সুমন সাহা নামৰ ঠিকাদাৰজনৰ এনে নিম্নমানৰ কাম কৰাৰ পিছতো জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰা সচেতন মহলে সন্দেহৰ আঙুলি টুকুৱাইছে জিলা প্ৰশাসনৰ ওপৰত। ই বৰ দুখ লগা বিষয়। এইটো অকল আমাৰ কাৰণে নহয়, আমাৰ হাতীমাৰী যে ই আছে জিলাবাসী ৰাইজৰ কাৰণে অতি বৰ দুখ লগা কথা আৰু অতি বেদনাদায়ক কথা। এই ৰাস্তাটো HM ৰোড বুলি কয়, হাতীমাৰীৰ পৰা মানকাছাৰলৈকে এইটো কানেক্ট কৰে। এই ৰোডটো প্ৰতি বছৰে দেখা যায় যে কিবা এটা ৰিপেয়াৰিং হয়। ৰিপেয়াৰিঙৰ নামত কি চলি আছে আমি নাজানো। এই এবাৰ কাম কৰি যায়, ৰিপেয়াৰিং কৰি যায়, তাৰ 3 দিন পিছৰ পৰা ইয়াত আৰু আগৰ অৱস্থায় পাই যায়। ইয়াত গাড়ী ঘোঁৰা মানুহ আদি চলিব নোৱাৰে। ইভেন ইয়াত এটা আছে উদাহৰণ আছে যে প্ৰেগনেণ্ট লেডি যেতিয়া এই ৰাস্তা দি যায় হস্পিটেলত নোযোৱাৰ আগতে প্ৰেগনেণ্ট লেডিৰ যদি হৈছিলে বাচ্চা হোৱাৰো ইয়াত উদাহৰণ আছে। আৰু যিবিলাক হয় আমাৰ ৰোগীয়া মানুহ আৰু বুঢ়া বৃদ্ধ মানুহ যিবিলাক আছে এই মানুহবিলাকৰ কাৰণে আমি ডেকা ল'ৰা গৈ আছোঁ, এইটো বেলেগ কথা। এই মাইকী মানুহ ৰোগীয়া মানুহ এইবিলাক মানুহ এই ৰাস্তা দি কোনো ধৰণে মানে যোৱা অহা কৰিবই নোৱাৰে। যেতিয়া টেম্পুত উঠে বা যিকোনো গাড়ীত উঠে ইয়াত এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হয়, মানে জমৰ যাতনা ভুগিব লগা হয়। বৰ্তমানত যিটো কাম হৈ আছে এইটো প্ৰতিবাৰে যেনেকুৱা হয় এইবাৰো তেনেকুৱা হৈ আছে। ইয়াত কোনোবাৰে ভাল কাম হোৱাই নাই এতিয়ালৈকে। মানে হয় 1947ৰ পৰা যেতিয়ালৈকে ভাৰত স্বাধীন হৈছে তাৰ পিছৰ পৰা ইয়াত যিবিলাক কাম হৈছে কোনো ধৰণৰ ইয়াত ভাল কাম হোৱা নাই। আৰু আমি যিটো কৰিছোঁ প্ৰত্যক্ষ হৈছে যে আজিৰ পৰা প্ৰায় 5 বছৰ 6 বছৰৰ পৰা প্ৰতি বছৰে বছৰে হয় এটা ৰিপেয়াৰিঙৰ নামত কি হয়, কিমান ফাণ্ড দিয়ে কি নাজানে আমি এইটো নাজানো। কিন্তু যিটো কাম হয় অতি নিম্ন খাপৰ কাম কৰি যোৱাৰ পিছত মানে 2-3 দিন যাব, তাৰপিছত আৰু আগৰ অৱস্থা আহি পায়। এই আপোনালোকে চাইছে যি হৈ আছে বৰ্তমান যিটো ৰিপেয়াৰিং হৈছে অতি নিম্নমানৰ। আমি একেবাৰে কোনো ধৰণৰ এইটো আদালত SP অফিচ এইটো নহয়, অকল এইখিনি ঠাই নহয়, গোটেই মানে কি কয় জিলাখনতে এনেকুৱা এটা ব্যভিচাৰ চলি আছে। চলি আছে মানকাছাৰ আৰু যিটো হাতীমাৰী কানেক্টিং ৰোড, এই ৰোডটো এটাই হয় ৰোড হয় বা ৰাস্তা হয়। এই জিলাৰ মানুহ মানে হাতীমাৰীৰ পৰা মানকাছাৰলৈকে যোৱা অহা কৰিব পাৰে, কিন্তু DC অফিচ নহয়। ইয়াৰ পৰা আপোনালোকে যদি প্ৰত্যক্ষ কৰে ইয়াৰ পৰা আৰম্ভ কৰি ডেট মিনছ হাতীমাৰীৰ পৰা আৰম্ভ কৰি মানকাছাৰলৈকে যিবিলাক হৈ আছে ৰিপেয়াৰিং হৈ আছে অতি নিম্ন খাপৰ। আৰু এইটো বৰ দুখ লগা বিষয় যে আমাৰ কোৰ্টৰ আগত SP অফিচ আছে, DC অফিচ আছে, এইবিলাক প্ৰশাসনৰ টোটালি প্ৰশাসনৰ অৱগতভাৱে হৈ আছে। অতি লজ্জাজনক। আৰু মই ব্যক্তিগতভাৱে ইয়াত বহুত দুখ প্ৰকাশ কৰিছোঁ এজন হিচাপে নাগৰিক। শোভন কুমাৰ সাহা বুলি এজন তেখেতৰ কাম হয়। তেখেতৰ কামৰ ভিতৰত এনেকুৱা টাইপৰ ঠিকাদাৰ তেখেতৰ নিজৰ এটা কোদাল নাই, বেলেগৰ পৰা ধাৰত লয়, দালি এটা বেলেগৰ পৰা ধাৰত লয়, ৰোলাৰ এটা বেলেগৰ পৰা ধাৰত লয়। তাৰ কাৰণে মই যিজন বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাম তেখেতৰ লাইচেন্সটো ফাৰ্ষ্ট কৰ্তন কৰিব লাগে। আৰু তেখেতৰ কামৰ গতি আপোনালোকে চাব, ইয়াত যদি ষ্টাৰ্ট কৰিছে ইয়াত কামখিনি হৈ থকা অৱস্থাত মানকাছাৰৰ ফালে ভাঙা শেষ, আকৌ যদি মানকাছাৰত ষ্টাৰ্ট কৰিছে ইফালে ভংগা শেষ, নহ'লে মাজৰ ফালে ভংগা শেষ।
আৰু কামখিনি য'ত কৰিছে আপোনালোকে গাড়ী এটা চলাই যাব, স্কুলতে গাড়ীখনো নাযায়, বাইক এটা চলাই যাব, গুটুৰ 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 শব্দ কৰি থাকে ইয়াত। আৰু দুখ লগা কথা হৈছে ইয়াৰ আমাৰ DC অফিচৰ আগত SP অফিচৰ সন্মুখত এনেকুৱা 2 নম্বৰী কাম চলি আছে ইয়াত। বিভাগীয় কৰ্তৃপক্ষ DC মহোদয় কাৰো কোনো নাই, চবে চকু মুটা কুলিৰ ভাও ধৰিছে ইয়াত। তাৰ কাৰণে মই অনুৰোধ জনাম বিভাগীয় কৰ্তৃপক্ষ প্লাছ ঊৰ্ধ্বতন বিষয়াক যাতে এই কামৰ প্ৰপাৰ তদন্ত হ'ব লাগে আৰু ঠিকাদাৰৰ এগেইনষ্টত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এইটো মই সঠিক ক'ব নোৱাৰিম, কিন্তু চাওক 2 দিন আগতে যিটো কাম কৰি গৈছে এইটো কাম আজিয়ে উঠি গ'ল। আৰু ইয়াত কিয় প্ৰপাৰ বিটুমিন যিটো ইউজ কৰিব লাগিছে বিটুমিন হোৱা নাই, যিটো ব্লেক টপিকৰ কাৰণে পিচ যিটো বুলি কওঁ আমি এইটো দিব লাগিছে, এইটো দিয়া নাই, ৰলিং প্ৰপাৰ হোৱা নাই, WBM হোৱা নাই, একো হোৱা নাই। ইফালে অলপ খান্দিছে, পাথৰ বহাই দিছে, ধূলি বালি থকা 2 নম্বৰী শিলবিলাক বহাই পেলাই আকৌ উঠি গৈছে এইবিলাক। তাৰ কাৰণে প্ৰথমতে বিভাগীয় এক্সিকিউটিভ ইঞ্জিনিয়াৰক মই অনুৰোধ জনাম এই যিজন ঠিকাদাৰ শোভন কুমাৰ সাহা তেখেতৰ লাইচেন্সটো কৰ্তন কৰিব লাগে। শোভন কুমাৰ সাহা বুলি এজন